ধনে ধুনুৰ নুনু চুহি চুহি আঙুলি মাৰি পানী উলিয়াই দিলে। লগে লগে বগৰী দুটা চুহি চুহি মালডাল নুনুত ভৰাই খপাক খচ খচ কৰি দিও থাকিল। ইফালে মাল এৰি অৱশ হৈ পৰা ধনে পুনৰ গৰম হবলৈও ধৰিলে। বহুদিনৰ মূৰত এনেদৰে মুক্ত মনেৰে ক্ৰিয়া কৰিবলৈ পাই তাই আপোন পাহৰা হৈ ধুনুক জোৰ জোৰ কৰি গবা মাৰি ধৰি মজাৰ তালে তালে টিকা দাঙি দাঙি লৈ উত্তেজিত কৰি তুলিলে। আৰু ভাবিবলৈ ধৰিলে, এতিয়াইচোন পানী ওলাই গল, তেনেহলে মোৰ এডাল লেটুহেতু হৈ পৰিব আৰু মই পৰাজয়ত গ্লানিত ভুগিম। এই ভাবি মজা দিয়া স্পীড কমাই ধুনুৰ বুকু দুটা কামুৰি কামুৰি চিন্তাত পৰিলে। কি কৰা যায়? হঠাতে বেয়া গল্পৰ কিতাপত পঢ়া এটা গল্পত নুনুৰ ভিতৰত তিয়হ আৰু বেঙেনা ভৰাই মাৰি মাৰি বেয়া পানী উলিয়াই দিয়া মনত পৰিল। নুনুৰ পৰা মাল দাঙি উলিয়াই পাকঘৰলৈ দৌৰ মাৰিলে। পাকঘৰত পাচলিৰ খৰাহীটোত এটা মিহি ধুনীয়া তিয়হ যেন মালডালহে দেখি উঠাই ধুই লৈ ধুনুৰ কাষ পাই ধুনুৰ উন্মুক্ত হৈ থকা ফোপাই থকা ঘন ঘন উশাহৰে তালে তালে ফুলি উঠা সেই নুনুখনত হঠাৎ জোৰে ভৰাই হাতেৰে তল ওপৰ কৰিবলৈ ধৰিলে। ধুনুৱে অনাবিল সুখত আৰু মই সদায় এনেদৰে তিয়হ পৰাই ক্ষুধা নিবাৰণ কৰোঁ। আজি তুমি কেনেকৈ জানিলা? মোক খুন্দা দিয়াৰ উপৰিও এনেদৰে তিয়হ মাৰি মাৰি মোৰ পানী উলিয়াই মোক বহুত সুখ দি আছা। মই এৰিলো বুলি হৰহৰাই পানী এৰি দিয়া দেখি দুৰ্দান্ত বিবয়ে তিয়হটো পেলাই নুনুৰ পৰা ওলোৱা পানী সোপা চিলিকি চিলিকি খাই নুনুখন চাফা কৰি পুনৰ নিজৰ মালডাল নুনুত ছেট কৰি একে হেঁচাত তলি পোৱালেগৈ। মনত পৰম আনন্দ। আজি ধুনুৰ ওচৰত মই হাৰ মানিব লগা নহল। এইবাৰ ধুনুহে কাবু কৰিবলৈ ধৰিলে। মই নোৱাৰা হৈছো, প্লিজ উলিয়াই দিয়া, প্লিজ উলিয়াই নিয়া বুলি চিঞৰি থকাত গৰ্বত ফুলি উঠা ধনে অকণমান ধৈৰ্য ধৰা বুলি কৈ 10 মিনিটৰ ভিতৰত নুনুৰ ভিতৰতে হৰহৰাই পানী এৰি দিলে আৰু ধুনুক সাৱটি গাৰ ওপৰতে শুই পৰিল। ইফালে মোৰ ফ্ৰেণ্ড ৰঞ্জিতে নিতৌ মহা আৰামেৰে ঘৈণীয়েক জুলি আৰু ফুলখালী বিজুলীক দিনে ৰাতিয়ে সুবিধা বুজি নতুন ষ্টাইলত ৰাম খুন্দা দি থাকিল। পোহৰা গ'ল যে দেউতাকক এৰি অহাৰ কথা। এটা মাহ অতিক্ৰমতে দুয়োজনী সমানে গৰ্ভৱতী হবলৈও ধৰিলে। দুয়োকে পৃথকে মনে মনে গৰ্ভপাত কৰিও আনিলে ৰঞ্জিতে। কিন্তু যৌৱনৰ উদ্দাম খেল সদায় অব্যাহত ৰাখিলে। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।